হয়, কোকৰাঝাৰ কাৰিগাঁও অঞ্চলত যোৱা পৰহি যি ঘটনা হৈছে, দুৰ্ভাগ্যজনক ঘটনা। আমি তাৰে স্থানীয় ৰাইজৰ লগত যোগাযোগ কৰাত যি গম পালোঁ আমি যে সেইদিনাখন নিশা 7টামান বজাত যিহেতুকে এইটো গাঁৱত গৰু চোৰৰ এটা আতংকিত হৈ আছিলে ৰাইজে, আৰু সেই সময়তে 4জন যুৱকে স্কৰপিঅ'লৈ আহি থকাৰ অৱস্থাত তাতে ছিগনেল দিয়ে। তো ছিগনেল দিয়াৰ সময়তে তেওঁলোকে হয়তো কি ভাবি পেলাই হয়তো তেওঁলোকে ছিগনেল দিয়া যুৱককেইজনকে তাৰমানে মহতাই নি যি পাৰ হৈ গ'ল গাড়ী, তাৰপিছত তাৰে স্থানীয় ৰাইজে হয়তো শিল গুটি নিক্ষেপ কৰি পেলাই গাড়ীখন পাল্টি হয়। তাৰপিছত তাতে যায় যি দুষ্কৃতিয়ে যি তেওঁক মাৰি যি হত্যা কৰিলে, এইটো এটা নিন্দনীয় আৰু এইটো এটা দুৰ্ভাগ্যজনক কথা বুলি কওঁ আমি, কাৰণ আইন হাতত তুলি লোৱাৰ কাৰো অধিকাৰ নাই। কিন্তু তাতে যি ঘটনা হ'ল, মহতাই নিয়া যি যুৱকো মৃত্যু হ'ল, সান্তালী ল'ৰা আছিলে তাৰো মৃত্যু হ'ল, বড়ো ভাই আছিলে তাৰো দুজনৰে মৃত্যু হ'ল। গতিকে এই গোটেই প্ৰক্ৰিয়াখিনি আজি আইনৰ থ্ৰু দি পেলাই তাতে এটা ইনভেষ্টিগেশ্যন হৈ আছে। কিছু দুষ্কৃতিকাৰীক কিছু প্ৰশাসনে এৰেষ্টো কৰিছে। গতিকে সেইটো এটা আইনী প্ৰক্ৰিয়াৰ মাজত সেইটো চলি আছে। কিন্তু যোৱাকালিৰ যোনটো ঘটনা, এই ঘটনাক কেন্দ্ৰীয় কৰি যি ঘৰ জ্বলাই দিয়া বা গোষ্ঠী সংঘৰ্ষৰ ৰূপ দিয়াৰ যি দুষ্কৃতিকাৰী যি এইটো চেষ্টা কৰি আছে, এইটো এটা কিন্তু দুৰ্ভাগ্যজনক কথা। গতিকে মই জয় ভাৰত পাৰ্টিৰ পৰা মই এটাই আহ্বান জনাম, যি কোকৰাঝাৰ প্ৰশাসন বা আমাৰ অসমৰ প্ৰশাসনে হওক, তাতে ষ্ট্ৰিক হ'ব লাগে, আৰু যিখিনি তাতে গোষ্ঠীগত সংঘৰ্ষৰ যি ৰূপ দিব বিচাৰিছে তেওঁলোককো এৰেষ্ট কৰিব লাগে। আৰু লগতে যি ছ'চিয়েল মিডিয়াত যি উচতনি বক্তব্য দি আছে ইতিমধ্যে, তেওঁলোককো চিনাক্ত কৰি পেলাই তেওঁলোককো কৰায়ত্ব কৰিব লাগে। কাৰণ আজি কোকৰাঝাৰ বা BTRত আমি যদি চাবলৈ যাওঁ, পূৰ্বৰ পৰাই ক'বলৈ গ'লে 1996ৰ পৰাই যি গোষ্ঠীগত সংঘৰ্ষ, আজিলৈকে তেওঁলোকে পুনৰ সংস্থাপন পোৱা নাই। এতিয়াও তাৰ মানুহবিলাকে শিবিৰত আছে। গতিকে এই যে গোষ্ঠীগত সংঘৰ্ষ হ'লে যে এটা সমাজ বা জাতিটো কিমান পিছুৱাই যায়, এইটো হয়তো BTC বাকী ৰাজ্যতকৈ হয়তো বেলেগে নাজানে। কাৰণ যোৱা 2008 চনৰ ঘটনা, 2012 চনৰ ঘটনা, 2014 চনৰ ঘটনা, এইবিলাক আমি দেখা পাই আহিছোঁ। গতিকে এই সময়টো আজি ফেব্ৰুৱাৰীত মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা আছে। এই পৰীক্ষাত নতুন প্ৰজন্মৰ বা পৰীক্ষাৰ যি পৰীক্ষা আছে, এই পৰীক্ষাত কি প্ৰভাৱ পৰিব, সেই গোটেইখিনি কথা আমি চিন্তা কৰাটো দৰকাৰ। গতিকে মই ভাবোঁ ইয়াতে বড়ো ভাইসকলৰো জাতীয় সংগঠন আছে, এপছু আছে, বনছু আছে, বা আদিবাসীসকলৰো সান্তালী ছাত্ৰ সন্থা আছে বা আদিবাসী ছাত্ৰ সন্থা আছে। তেওঁলোকে নিজৰ নিজৰ সমাজত এটা সজাগতা আনিব লাগে, এটা শান্তিময় পৰিস্থিতি আনিব লাগে। কাৰণ আমি সকলোৱে জানো যে ৰাইজে নিজৰ জাতীয় সংগঠনক বিশেষকৈ বেছি বিশ্বাস কৰে। গতিকে আমি যিসকল ব্যক্তিয়ে এই গোষ্ঠীগত সংঘৰ্ষৰ ৰূপ দিব খুজি আছে, তেওঁলোকক আমি কেতিয়াও আশ্ৰয় দিব নালাগে, আৰু প্ৰশাসনক সহায় কৰি পেলাই এই গোটেই পৰিস্থিতিটো আমি ঠাণ্ডা কৰাৰ সকলোৱে চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ।